নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল মৃদুলা এণ্টাৰটেইনমেণ্টৰ তৰফৰ পৰা পুনৰবাৰ এটি আকৌ কইনা বিয়া নামেই লৈ আহিলোঁ। এইটো নাম কিন্তু অলপ দুখ লগা, বহুতেই দুখ লগা, গালে কান্দিব লাগিব, শুনিলে কান্দিব লাগিব। তথাপি আপোনালোকৰ মাজলৈ আগবঢ়াই আনিছোঁ মই, নিশ্চয় আপোনালোকে শুনি ভাল পাব। মই এটি উৰুলিৰে মোৰ বিয়া নাম ফাকি আৰম্ভ কৰিম, কিন্তু আপোনালোকে এটা লাইক কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি মোৰ অনুৰোধ থাকিল। আয়তি উৰুলি ৰাইজৰ হৰিধনী, আইদেউ পাতিত বহে কৃষ্ণ কৃষ্ণ বুলি, ৰাতি দুভাগ্নি হাত কুলি চৰাই বিঠামা, ৰাইজ বহি আছে বাইদেউ তোমাৰ অপেক্ষা, ৰাইজ বহি আছে বাইদেউ তোমাৰ অপেক্ষা, দেউতা যজ্ঞত বহিলে থাকিব নোৱাৰিলে, ভিতৰৰ মজিয়াত গৈ কান্দিবলৈ ধৰিলে, বাইদেউ বাৰী ফুলনি তাতে চৰে হৰিণী, ভিতৰত শুনাচোন দেউতাৰ বিননি, দেউতাৰ বিননি সহিব নোৱাৰি, দেউতাৰ বিননি সহিব নোৱাৰি, তুমি নকন্দাকৈ আছা কেনে কৰি, তুমি নকন্দাকৈ আছা কেনে কৰি, অন্তৰে কান্দিছে দেউতাক চাওঁ কেনেকৈ, কান্দি কান্দি আজি পৰিছোঁ ভাগৰি, অন্তৰে কান্দিছোঁ দেউতাক চাওঁ কেনে কৰি, কান্দি কান্দি আজি পৰিছোঁ ভাগৰি। তেনেদৰে আৰু এটা গাম।
বসন্ত কালতে বিনালে কুলি গছৰ ডালত পৰি কুকু বুলি আৰু কত কান্দে ধুনীয়া চৰাই ইমান বেছি বাইদেউ কান্দিব নাপায় নাকান্দি কোৱাচোন কেনেকৈ থাকো মা দেউতাক এৰি মই কেনেকৈ ভাবো নাকান্দি কোৱাচোন কেনেকৈ থাকো জন্ম দিয়া মাতৃক কেনেকৈ এৰো মায়ে লৈ তুলিছিল ভীমকল খুৱাই দেউতাই ডাঙৰ কৰি কোলাত লৈ শুৱাই সেয়েহে মা মই উচুপি কান্দো এইখন ঘৰ এৰি মা কেনেকৈ থাকো প্ৰতিটো মুহূৰ্তই পৰিব মনত কেনেকৈ থাকিম মা লোকৰ সেই ঘৰত নাৰীৰ জনম ললো থাকিম সেই ঘৰত ৰাখিবা খবৰ মা মোৰ দুখৰ পৰত নাৰীৰ জনম ললো থাকিম সেই ঘৰত ৰাখিবা খবৰ মা মোৰ দুখৰ পৰত ভন্তি তই মা দেউতাক সদায় চাবি মাবোৰ দেহাতীত কষ্ট নিদিবি তাঁতৰ দূৰে পতি নাচনী জৰি নিদাৰুণী চৰে নিনিলে মাৰি নিদাৰুণী চৰে কিয় মাৰিব লোকৰ বাহি চোতাল কোনে সাৰিব নিদাৰুণী চৰে কিয় মাৰিব লোকৰ বাহি চোতাল কোনে সাৰিব ধন্যবাদ এফাকি নাম এইখিনিতে শেষ কৰিছোঁ বেছি দীঘল কৰা নাই আপোনালোকে কিন্তু আন্তৰিকতাৰে আঁকোৱালি ল'ব ভিডিঅ'টো শেষলৈকে চাব লাইক এটা কৰি যাব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব যিসকলে এতিয়া ছাবস্ক্ৰাইব কৰা নাই আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি যাব তেতিয়া মোৰ আহিব লগা ভিডিঅ'সমূহ আপোনালোকে চাবলৈ পাব আৰু শ্বেয়াৰ কৰিব পৰিয়ালৰ লগতে হওক বন্ধুৰ লগতে হওক হোৱাটছএপ গ্ৰুপত শ্বেয়াৰ কৰিব মোৰ অনুৰোধ থাকিল পুনৰবাৰ আপোনালোক সকলোটিলৈকে নমস্কাৰ জনাই মোৰ এই ভিডিঅ'টো কিন্তু সমাপ্ত কৰিছোঁ ধন্যবাদ